নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই মাছেৰে বেঙেনাৰ ব্যঞ্জন এখন বনাম। কেনেদৰে বনাম, কি পদ্ধতিৰে বনাম, আপোনালোকে নিশ্চয় প্ৰথমৰ পৰা শেষলৈকে চাব বুলি মই আশা কৰিছোঁ। এয়া মই দুটা মাছ লৈছোঁ, দুটা বেঙেনা লৈছোঁ, আলু লৈছোঁ, পিঁয়াজ, নহৰু, আদা, এয়া হৈছে নৰসিংহৰ পাত, জলকীয়া, ধনিয়া। এইদৰে মই এতিয়া বনাবৰ বাবে আটাইখিনি বস্তু ৰেডি কৰি ল'ম। এয়া হৈছে মিঠাতেল। মিঠাতেলখিনি মই বেঙেনাত সানিম। এয়া মই মাছখিনি ফ্ৰাই কৰি আছোঁ। বেঙেনাখিনি এৰুৱা হ'ল আৰু আলু সকলোখিনি মোৰ ৰেডি হ'ল। এতিয়া মই বেঙেনাখিনি সৰু সৰুকৈ কাটি ল'ম। এইদৰে কাটি ল'ম। আৰু আলুখিনি মই পিটিকি ল'ম। এইদৰে আলুখিনি মই ভাঙি ল'ম। এয়া মাছ ভাজা তেলখিনিতে মই আঞ্জাখিনি বহাই দিম। মানে পিঁয়াজ, নহৰু, জ্বালা আটাইখিনি মই দি দিম। আমি বেছি মছলাজাতীয় খাদ্য নাখাওঁ। অকল আদা, নহৰু, জলকীয়া, ধনিয়া, নৰসিংহ পাত বা মান ধনিয়া এইবিলাকে দিয়ে আমি আঞ্জা বনাওঁ। কিন্তু মই জিৰা দুটামান দি দিম। এয়া মই আটাইখিনি ভাজি লৈছোঁ। এয়া মই জিৰা দুটিমান দি দিছোঁ। আৰু এতিয়া হালধিও দি দিম। এয়া মই আলু দি দিছোঁ, বইল কৰি লোৱা আলু। এতিয়া মই বেঙেনাখিনি দি দিছোঁ। ইফালে গৰম পানী উতলি আছে। আঞ্জা পটকি হ'বই এতিয়া। বেঙেনা পুৰি আঞ্জা বনালে বৰ টেষ্টি লাগে। আপোনালোকে বনাই খাবচোন। এবাৰ যদি আপোনালোকে মাছেৰে বেঙেনা পুৰি আঞ্জা বনাই খায় আৰু দ্বিতীয়বাৰ খাওঁ খাওঁ লাগিব, সঁচাই। এতিয়া মই মাছ দিম। আটাইখিনি মই মাছ নিদিম, যিহেতু সদস্য কম। এয়া মই মাছ দিছোঁ।
এতিয়া মই অলপ সময়ৰ বাবে ঢাকনি দি দিম। আজি মই কথা পাতি পাতিয়ে ব্যঞ্জনখন বনালোঁ, কাৰণ মোক আগত আঞ্জা ৰান্ধোতে মানে ৰন্ধন প্ৰণালীৰ ভিডিঅ' দিওঁতে মানে কমেণ্টত কৈছিলে আঞ্জাখন বৰ সোৱাদ হৈছে, কিন্তু বুজিয়ে নাপালোঁ। সেইবাবে মই আজি ভাঙি পাতি আটাইখিনি কথা কৈ মানে আলোচনা কৰি ঠিক তেনেকুৱা নহয়নে, এইদৰে মই ব্যঞ্জনখন বনালোঁ। এতিয়া মই নিমখ দিম, যিহেতু মোৰ আঞ্জাখন হ'ল, কিন্তু আমাৰ পৰিয়ালে মানে অলপ কমকৈ নিমখ খায়। যাৰ যি জুতি নহয়নে বাৰু, এয়া সাধাৰণভাৱে কমকৈ দিছোঁ। একদম কম হ'লেও ভাল নালাগে দিয়াচোন। মোক যিখিনি প্ৰয়োজন হয়, মানে আমাৰ ঘৰৰ পৰিয়ালৰ যিখিনি নিমখৰ প্ৰয়োজন, মই সেইখিনি দি দিছোঁ। কিছুমানে নিমখ অলপ বেছিও খায়, সেয়ে আপোনালোকে বনালে নিজৰ সোৱাদ অনুসৰি বনাব। মানে সোৱাদ অনুসৰি আপোনালোকে নিমখ দিব, যাক যিমান লাগে দিব পাৰিব। এতিয়া মোৰ আঞ্জা হ'ল